হাই এভৰিৱান, আজি আমি ডিছকাছ কৰিম গসাগু আৰু লসাগু ৰিলেটেড কেইবাটাও কুৱেশ্যন। ইয়াতে দিয়া আছে 21 আৰু 556ৰ আটাইতকৈ কম সাধাৰণ গুণিতক হৈছে। আটাইতকৈ কম সাধাৰণ গুণিতক তাৰমানে ইয়াতে সুধিছে LCM, লঘিষ্ঠ সাধাৰণ গুণিতক, লোয়েষ্ট কমন মাল্টিপল। কাৰ কাৰ সুধিছে 21 আৰু 556ৰ। এইটো উলিয়াবলৈ হ'লে প্ৰথমতে 21 আৰু 556ৰ উৎপাদক উলিয়াব লাগিব। 21ক আমি লিখিব পাৰি 3 × 7, 556ক আমি লিখিব পাৰি 2 × 2 × 2 × 2 5 × 7। এতিয়া 21 আৰু 556ৰ মাজত দুয়োটাতে কমন আছে, 7 আছে, অনলি 7 আছে। গতিকে আমাৰ এই দুয়োটাৰ লসাগু হ'ব 7 × বাকী কমন নথকা কেইটা 3 × 2 × 2 × 2 × 2 × 5। এই গোটেইকেইটা পূৰণ কৰিলে যেটা আনসাৰ হ'ব সেইটোৱে হৈ যাব আমাৰ আনসাৰ। 5 × 2 হৈ যাব আমাৰ 10 আৰু 7 × 3 হ'ব 3 7 গুণে 21 আৰু 2 × 2 হ'ব 4, 4 × 2 হ'ব 8। গতিকে এই দুটা পূৰণ কৰিলে 8 × 1 8, 8 × 2 16, 168। গতিকে 168 আৰু ইয়াৰ লগত 10 পূৰণ হৈ আছে, গতিকে এটা 0 দিলে হ'ব, এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ 1680। গতিকে 21 আৰু 556ৰ লসাগু হৈছে, লঘিষ্ঠ সাধাৰণ গুণিতক হৈছে 1680। দুটা সংখ্যাৰ লসাগু হৈছে 2079 আৰু ইহঁতৰ গসাগু হৈছে 27 যদি এটা সংখ্যা 189 হয়, আনটো সংখ্যা হৈছে। ইয়াতে দিয়া আছে লসাগু দুটা সংখ্যাৰ, গসাগু আৰু এটা সংখ্যাৰ মান দিয়া আছে, আনটো সংখ্যা উলিয়াব লাগে। এইটো আমি এটা ফৰ্মুলাৰ পৰা ল'ব পাৰি। সাপোজ দুটা সংখ্যা A আৰু B আৰু সেই দুটা সংখ্যাৰ লসাগু C আৰু D, গতিকে সংখ্যা দুটাৰ পূৰণফল ইজিকেল টু সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান। ইয়াতে দিয়া আছে সংখ্যা দুটাৰ লসাগু 2079 আৰু গসাগু দিয়া আছে 27। এটা সংখ্যা দিয়া আছে 189, আনটো সংখ্যা উলিয়াব লাগে। গতিকে ইয়াতে আমাৰ বিৰ ভ্যালু উলিয়াব লাগে, আনটো সংখ্যা উলিয়াব লাগে। দুইফালে আমি কাটাকাটি কৰিব পাৰি, ইয়াক 3 ৰে কাটিব পাৰি, 3 9 × 27, ইয়াক 3 ৰে কাটিব পাৰি, 3 6 × 18, 3 3 × 9। এইটো আকৌ কাটিব পাৰি 3 ৰে, 3 3 × 9, এইটো কাটিব পাৰি 3 2 × 6, 3 1 × 3, 3 আৰু এইটো কাটিব পাৰি আমি 7 ৰে। এইফালে থাকিল 7, এইফালে থাকিল 2079। গতিকে এইফালে 7 দি ইয়াক কাটিলে 7 1 × 7, ইফালে কাটিলে 7 2 × 14, বাকি থাকিব 6, 7 9 × 63, বাকি থাকিব 4, 7 7 × 49। এতে বিৰ ভ্যালু হৈ যাব 297 আৰু 297 অপশন 1ত আছে, 1টো হ'ব কারেক্ট আনসার। নেক্সট দিয়া আছে দুটা কো প্ৰাইম নম্বৰৰ উৎপাদক হৈছে 117, তেতিয়া তেওঁলোকৰ লসাগু হৈছে। প্ৰথমতে জানিব লাগিব কো প্ৰাইম নম্বৰটো কি। সাপোজ 2 আৰু 3, ইয়াৰ মাজত কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই, গতিকে 2 আৰু 3 হৈছে কো প্ৰাইম। একেদৰে 9 আৰু 8, 9ক আমি উৎপাদক কৰিব পাৰি, 9ক আমি কৰিব পাৰি 3 × 3, 2ক আমি কৰিব পাৰি 2 × 2 × 2 কৰিব পাৰি ঠিকেই, কিন্তু এই দুটাৰ মাজত কোনো ধৰণৰ কমন নাই, সাধাৰণ উৎপাদক নাই। গতিকে 9 আৰু 8 এই দুটা হৈছে কো প্ৰাইম। এতেকে কৈছে দুটা কো প্ৰাইম নম্বৰৰ উৎপাদক হৈছে। আৰু এটা উদাহৰণ ল'ব পাৰি, যেনেকুৱা 3 7, এই দুটা কো প্ৰাইম, কাৰণ ইয়াৰ মাজত কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই। যদি কোনো ধৰণৰ সাধাৰণ উৎপাদক নাথাকে তেনেহ'লে সেই দুটা হৈছে কো প্ৰাইম। ইয়াতে কৈছে দুটা কো প্ৰাইম নম্বৰৰ উৎপাদক হৈছে 117। ইয়াৰ মানে যে সেই নম্বৰ দুটাৰ মাজত কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই, গতিকে
এটা হ'ব লাগিব 1 আৰু এটা হ'ব 117 আৰু এই দুটাৰ লসাগু হৈ যাব 1 into 117 গতিকে 117 হ'ব ইয়াৰ লসাগু কারেক্ট आंसर হৈছে 117 অপশন এ নেক্সট কোশ্চেন তিনিটা পৃথক সংখ্যাৰ লসাগু হৈছে 1 2 1 নিম্নলিখিত কোনটো তেওঁলোকৰ গসাগু হ'ব নোৱাৰে তিনিটা পৃথক সংখ্যা যিকোনো সংখ্যা ইয়াৰ লসাগু দিয়া আছে 1 2 0 কোনটো তেওঁলোকৰ গসাগু হ'ব নোৱাৰে এতিয়া এই 121 আমি উৎপাদকত বিশ্লেষণ কৰিম এটো হৈ যাব 2 into 2 into 2 3 into 5 এইটো গতিকে প্ৰথমটো আমি লৈছো 8 2 into 2 into 2 8 এটো উৎপাদক হ'ব পাৰে অপশন এ টো নহব সেকেন্ডটো হৈছে 12 2 into 2 4 4 into 3 12 গতিকে এইটো ইয়াৰ গসাগু হ'ব পাৰে অপশন 3 আছে 24 2 into 2 4 4 into 2 8 8 into 3 24 গতিকে এইটো হ'ব নোৱাৰে 35 এইটো হৈ যাব আমাৰ কারেক্ট आंसर 120 এর গসাগু 35 হ'ব নোৱাৰে নেক্সট কোশ্চেন দুটা সংখ্যাৰ লসাগু তেওঁলোকৰ গসাগুৰ 4 গুণ লসাগু আৰু গসাগুৰ যোগফল হৈছে 125 যদি এটা সংখ্যা 100 হয় তেন্তে আনটো সংখ্যা হৈছে ইয়াতে দিয়া আছে লসাগু আৰু গসাগুৰ যোগফল হৈছে 125 আৰু কৈছে লসাগু তেওঁলোকৰ গসাগুৰ 4 গুণ যদি গসাগুক আমি c ধৰি লৈছো এটো হৈছে c হৈছে গসাগু ইয়াৰ 4 গুণ c into 4 এটো হ'ব লসাগু লসাগু আমি b ধৰি লৈছো মানে লসাগু b = c into 4 আৰু কৈছে লসাগু আৰু গসাগুৰ যোগফল হৈছে 125 লসাগু হৈছে b গসাগু হৈছে c এই দুটাৰ যোগফল হৈছে 125 ইয়াতে b এর ভ্যালু পাবো পারি c into 4 মানে 4c 4c plus c = 125 গতিকে 4c plus c হ'ব 5c আৰু 5c এর ভ্যালু হৈছে 125 এইটো 5 আৰু 125 ক্যান্সেল কৰি এইটো হৈ যাব 25 গতিকে c এর ভ্যালু হৈছে 25 আৰু কৈছে যে যদি এটা সংখ্যা 100 হয় তেন্তে আনটো সংখ্যা হৈছে এতিয়া আমি ধৰি ললো আনটো সংখ্যা a আৰু এটা সংখ্যা 100 যে সংখ্যা দুটাৰ পূৰণফল = লসাগু ইনটু গসাগু লসাগু আমি পালো 25 ইনটু লসাগু হৈছে b হৈছে c into 4 c এর ভ্যালু হৈছে 25 25 into 4 হ'ব 100 গতিকে লসাগু হৈছে 100 তে এইটো 100 আৰু এইটো 100 ক্যান্সেল a এর ভ্যালু আমি পাই যাম 25 গতিকে আনটো সংখ্যা হৈছে 25 এইটো আছে অপশন বি গতিকে বি হ'ব আমাৰ অপশন 2 হৈছে আমাৰ কারেক্ট आंसर নেক্সট কোশ্চেন দুটা সংখ্যাৰ লসাগু হৈছে 225 আৰু তেওঁলোকৰ গসাগু 5 যদি এটা সংখ্যা 25 হয় তেন্তে আনটো সংখ্যা হ'ব ইয়াতে সংখ্যা দুটাৰ লসাগু আৰু গসাগু দিয়া আছে এটা সংখ্যা দিয়া আছে আনটো সংখ্যা উলিয়াব লাগে আমি ধৰি লৈছো আনটো সংখ্যা a গতিকে a into 25 is equal to 5 into 225 সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফল 5 দি 25 ক কাটিলে 5 বাৰ যায় 5 দি 225 ক কাটিলে 5 4 গুণে 20 ইয়াতে 2 আহিব 5 5 গুণে 25 গতিকে a এর ভ্যালু হ'ব 45 মানে আনটো সংখ্যা হ'ব 45 অপশন 3 কারেক্ট হৈছে নেক্সট কোশ্চেন দুটা সংখ্যাৰ লসাগু হৈছে 864 আৰু তেওঁলোকৰ গসাগু হৈছে 144 যদি সংখ্যাটোৰ এটা 288 হয় তেন্তে আনটো সংখ্যা হৈছে এটো নিজে কৰি ল'ব পাৰিব নেক্সট কোশ্চেন 15 20 36 আৰু 48 এৰে পৃথকে ভাগ কৰিলে প্ৰতিটো ক্ষেত্ৰত বাকি থকা হিচাপে 3 এৰি দিয়া আটাইতকৈ কম সংখ্যাটো উলিয়াওক ইয়াতে কৈছে যে এনেকুৱা এটা সংখ্যা উলিয়াব লাগে যাক 15 20 36 আৰু 48 এৰে পৃথকে ভাগ কৰিলে প্ৰতিটো ক্ষেত্ৰত বাকি থাকে কিমান 3 এইটো কাৰণে আমি 15 20 36 আৰু 48 এর এলসিএম উলিয়াম লসাগু উলিয়াম এটা আমি ছোট নিয়মেৰে হৰণ কৰি
উলিয়াব পাৰি 15, 20, 36 আৰু 48 হওক। আমি 2ৰে হৰণ কৰিব পাৰি 15, এনেকুৱাই এজ ইট ইজ থাকি যাব। 10 2 গুণে 20, এটা হ'ব 18, 18ৰ ডাবল হৈছে 36, এইটো হ'ব 24। আকৌ আমি 2ৰে হৰণ কৰিব পাৰি 15 এজ ইট ইজ থাকি যাব। 5 2 10, 9 2 18, 12 2 24। এতিয়া আমি 3ৰে হৰণ কৰিব পাৰি 3 5 গুণে 15, 5 থাকি যাব, 3 3 গুণে 9, 3 4 গুণে 12। এতিয়া আমি 5ৰে হৰণ কৰিলে 5 গুণে 5, 5 গুণে 5, 3 আৰু 4 হৰণ নাযায়, গতিকে আমি পূৰণ কৰিব লাগিব 3 4 5 3 2 2। এইকেইটা হৰণ কৰিলে আমি লসাগু পাই যাম। ইয়াতে 5 2 গুণে 10 হৈ যাব, 3 4 গুণে 12, ইয়াতে আহিল 10, 3 4 গুণে 12 আৰু 3 2 গুণে 6, 6 × 12 × 10। এইকেইটা 6 12 6 × 12 কৰিলে 72 আৰু 10 পূৰণ কৰিলে আমি পাই যাম 720, 720। আৰু ইয়াতে এইটো হৈছে আটাইতকৈ কম সংখ্যা, লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া এইটোৰে আমি 183 এইটো সৰু হৈ যায়, 243 এইটো সৰু হৈ যায়, 483 এইটো সৰু হৈ যায়, 720, 72 অপশ্যন 4ত আছে 723। ইয়াক আমি 720ৰে ভাগ কৰিলে ৰিমাইণ্ডাৰ বাকী থাকিব কিমান 3, গতিকে এইটো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ।